মা মই ৰেডি হলো দেই, এতিয়া ওলাই যাবলৈ লৈছো। হেৰি মোৰ গাড়ীখনৰ চাবিটো বিচাৰি নাই পোৱা যে মা। মই গাড়ীখন লৈ যাম বুলিহে ভাবিছো, আকৌ ইমান দূৰ নহ'লে কেনেকৈ যাম? চাবিটো তুমি দেখিছিলা নি বাৰু? দিয়াচোন উলিয়াই, নহ'লে দেৰিয়ে হৈ যাব। নাই নাই, মই তোমাক গাড়ী লৈ যাবলৈ নিদিওঁ দেই। সেইটো কাৰণে মই জানি বুজি চাবিটো আগতে চাইড কৰি থৈছোঁ। কাৰণ মইতো জানো তুমি নিজৰ গাড়ীখন নোলোৱাকৈ ক'তো যাব নোৱাৰা। কিন্তু কেইদিনমানৰ আগত তোমাৰ ইমান বেয়া এক্সিডেণ্ট হৈ গৈছে, গতিকে মই ৰিস্ক ল'ব নোৱাৰোঁ। ইমান দূৰলৈ তোমাক মই গাড়ীখন দি অকলে কেতিয়াও নপঠিয়াওঁ। গতিকে গাড়ীৰ কথা পাহৰি যোৱা। আছে নহয় অটো, বাছ, টেক্সি, যি লোৱা তাকে লৈ ল'বা, সেইখনতে যোৱা। কিন্তু তোমাৰ গাড়ী নিবলৈ নোপোৱা। আৰু মই তাক ফোন কৰি দিলোঁ, তুমি গৈ পেলাই মানে তোমাক লৈ যাবলৈ কৈছোঁ ষ্টেচনৰ পৰা। গতিকে তুমিও এটা নিজে ফোন কৰি ল'বা তাত পালেগৈ মানে, বুজিলা নহয়? এতিয়া যোৱা। তুমিও যে মা, গাড়ীখননো কিয় নিবলৈ নিদিয়া? আৰু এক্সিডেণ্ট হৈছিলে সেইটো কিবা মই গাড়ী চলাই যোৱাৰ কাৰণে হৈছিলে নি? বেলেগ কোনোবাইহে গাড়ীয়ে আহি মোক মহতিয়াই দিছিলে মই ৰাস্তা পাৰ হ'ব লওঁতে। তুমি মানে এনেই ভয় কৰি থাকা, আৰু যিটো হ'বলগীয়া সেইটোনো হ'বই। তুমি সেইবুলি মোক গাড়ী নিবলৈ নাই দিয়া। এতিয়া মই নিজৰ গাড়ী থাকিও মানে এনেকৈ সেই বাছ অটোত বগাই থাকিবলৈ ইমান গৰমত? তুমি যে আৰু। হ'ব দিয়া, মই যাওঁ তেতিয়াহ'লে। গৈ পাই পিনে তোমাক ফোন কৰি দিম বাৰু। আৰু দাদাক তুমিয়ে ফোন কৰি দিবা, মই আকৌ ফোন চোন কৰি নাথাকোঁ। ৰাম, গৰমে লাগি গৈছে। গাড়ীখন লৈ অহা হ'লে এতিয়া এই গৰমত খোজকাঢ়ি থাকিব নালাগে নহয়। ইফালে মায়ে কৈছিলে দাদাক ফোন কৰি দিওঁ বুলি। ক'তা তাৰচোন দেখা দেখিয়ে নাই। ইমানখিনি খোজকাঢ়ি আহি আছোঁ। সি বোলে ভনীয়েকজনী আহিছে গাড়ীখন লৈ আহোঁ, ভনীয়েকক লৈ যাওঁ, সেইটো নাই। ক'তনো কি কৰি আছে জানো? মায়েতো তাক ফোন কৰি ক'লেই। এতিয়া উপায় নাপায় ময়ে ফোন কৰিব লাগিব। মায়ে কি কাৰণে গাড়ী চাবিটো লৈ ল'লে বাৰু? তেনেকৈ লৈ ল'ব বুলি জনা হ'লে মই আগতীয়াকৈ গাড়ী চাবি লুকুৱাই থ'লোঁ হয়। তেতিয়া নিজৰ গাড়ীখনকে লৈ আহিব পাৰিলোঁ হয়। এনেকৈ বাছত নহা হ'লেও হৈছিলে। ইমান গৰমত ঠেলা হেঁচাকৈ মানুহৰ গাৰ গোন্ধ একদম মানে উফ, ইমান অশান্তি। দাদাটো যে মোৰো গৰমে কৰি দিয়ে পাই। বাহ দাদা, বহুত সোনকালে আহি পালেহি তই মোক নিবলৈ। মই আহিলে বেয়াই পাওঁ নে কিয়ে জানো, নাজানো আৰু। আজি ইমান বছৰৰ পিছত আহিছোঁ তোৰ ঘৰলৈ। আৰু তই ভনীকজনীৰ কাৰণে অকণমানে মানে আগ্ৰহ নাই ন, অকণমানে মৰম নাই? মায়েতো কেতিয়াবাতে ফোন কৰি কৈছিলে যে মই ঘৰৰ পৰা ওলাই আহিছোঁ, তই মোক লৈ যাবিহি বুলি। ইফালে মইতো ঘৰ চৰো চিনি নাপাওঁ, ইমান বছৰ পিছত আহিছোঁ, তহঁতে ঘৰো চেঞ্জ কৰিলি তেতিয়াও অহা নাই। নিবলৈ আহোচোন বোলে সোনকালে, সেইটো নাই। ইমান গৰমত মই ৰ'দত খোজাই খোজাই আহি আছোঁ, আৰু আহি ওলাইছহি এতিয়া। আৰু কথা তই গাড়ী চাড়ী একো অনা নাই যে? তাৰমানে তয়ো মোক খোজাই লৈ যাম বুলিহে আহিলি নি? ভনীকজনীৰ কাৰণে এইকণো কৰিব নোৱাৰা মানে ন? মানিছোঁ আৰু দেই। এই ভণ্টি, তয়ো যে আৰু কি কথাবোৰ কৈ থাক? তই আকৌ আহিলে মইনো কিয় বেয়া পাম কচোন? ইমান বছৰৰ পিছত মোৰ ভনীজনী আহিছে, মোৰ ভালহে লাগিব। তয়ো যে কথাবোৰ কওঁ আৰু দেই। বাৰু মাহীৰ ভালনে? ভালেই আছোতো। মাহীকো লগত লৈ আহিব লাগিছিলে, আকৌ তই অকলে আহিলি যে। মাহীওতো কিমান বছৰ অহাই নাই, অহা হ'লে ভাল লাগিলে হয়। আৰু মোৰ ঘৰটো এইখিনিতে আছে, বেছি দূৰ নহয় ন? এইখিনিতে আৰু কি গাড়ীখন লৈ আহিম নো? তাতে তই ইয়াত পালোহি বুলি ক'লি যে, সেইকাৰণে গাড়ীখন নল'লোৱে আৰু উলিয়াই। এই ইয়াৰ পৰা 5 মিনিটৰ ৰাস্তা আছে, 5 মিনিট খোজকাঢ়ি গ'লে মানে ঘৰ পায়ে যাম। গতিকে ব'ল, দে বেগটো দে, মই ধৰিছোঁ। হ'ব হ'ব, এতিয়া মোক তেল মাৰি দেখুৱাব নালাগে। মোৰ মূৰটোহে গৰম হৈ আছে অথনিৰ পৰা। একদম মায়ে মোক নিজৰ গাড়ীখনো লৈ আহিবলৈ নিদিলে। ওপৰৰ পৰা ইয়াত আহি পিনে তোক ফোন কৰি আগতে কৈ দিয়া হ'ল, তথাপিতো মানে তই আহিব নোৱাৰিলি। ইমান দূৰ খোজাই খোজাই আহিলোঁ এই গৰমত, এই ৰ'দখনত। ছাতি এটাও নাই মোৰ লগত, ভৰি চৰি বিষাই গৈছে। তাতে এইডাল বেগটো টানি টানি অকলে অকলে আহি আছোঁ। তই জানি বুজি কৰিছ, মই জানো নহয়। মই অহাৰ কাৰণে তই একো ভাল পোৱা নাই। আৰু বৌয়েও বা এতিয়া কেনেকুৱা পায়, মই আহিছোঁ বুলি খঙেই কৰিব চাগে। নজনা নহয় ন? তথাপিও বাৰু নিজৰ ককাইক বৌয়েকৰ ওচৰলৈ আহিবলৈ কাৰণো মন নাযায়। মোৰতো নিজৰ বুলিবলৈ দাদা নাই, সেইকাৰণে তহঁতকে মই একদম নিজৰ দাদা বুলি ভাবোঁ। তহঁতে আকৌ মোৰ লগত এনেকুৱা কৰ। ওলাই যা বেগটো। বৰ খোজাই নিবলৈ আহিছে, গাড়ীখন লৈ অহা হ'লে হৈ যায়। বাহ দাদা, এইটো তহঁতৰ ঘৰ নি? বৰ ডবলকৈ বনালিচোন। মইতো অহাই নাই এইটো ঘৰলৈ তহঁতৰ। সঁচাকৈ দেই, বৰ ধুনীয়া ঘৰ বনালি কিন্তু। ভাল লাগিছে আকৌ। ইয়াত থাকি একদম মজা লাগিব যেন পাইছোঁ। থাকি যাব লাগিব কেইদিনমান বেছিকৈ। খেলাই দিবি নেকি বাৰু? মই যে কিন্তু সহজতে ইয়াৰ পৰা যোৱা নাই আকৌ দেই, ইমান বছৰ পিছত আহিছোঁ। বেছি দিনৰ কাৰণে থকাকেহে আহিছোঁ আৰু, তহঁতে খেলালৈও যোৱাত নাই মই। এই হ'ব ভণ্টি, তই মোৰ নিজৰ ভণ্টিয়ে হয় আকৌ। মোৰো নিজৰ ভণ্টি নাই, গতিকে তই ইয়াত যিমান দিন বিচাৰ সিমান দিনে থাকিবি। তোকনো কোনে খেদিব কচোন? আমি আৰু তেনেকুৱা বুলি ভাবিছনে? তই অহাৰ কাৰণে কিমান ভাল লাগিছে মোৰ মনটো। ব'ল এতিয়া ভিতৰলৈ যাওঁ। আৰু ঘৰটো বনালোঁ আৰু যেনেকৈ বনাম বুলি ভাবিছিলোঁ তেনেকুৱা নহ'লগৈ, তথাপিও ঠিকেই আছে। এনেকেই বনালোঁ আৰু তোৰ বৌয়েৰ পচন্দ মতে। ব'ল ভিতৰলৈ যাবি এতিয়া, তোৰ ভাগৰ লাগি আহিছে নহয়। ভৰি হাত মুখ হাত ধুই মেলি কিবা এটা খাই ল'বি, তাৰপিছত অকণমান আৰাম কৰি ল'বি। সীমা ক'ত আছে? এইফালে আহাচোন, চোৱাহি কোন আহিছে। সোনকালে আহা। এয়া তোমাৰ কাজিন চিষ্টাৰ পিহু। তাই আহিছে। মই আকৌ ভাবিলোঁ তুমি ইমান এক্সাইটেড হৈ মাতিছা কোনোবা আহিছে। বাৰু পিহু, তুমি ৰ'বা ইয়াতে। আৰু আকাশ, তুমি মোৰ লগত ৰুমলৈ বনা। তোমাৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছে, সোনকালে আহা। এইটো আকৌ কেনেকুৱা কথা? আহি জাষ্ট ঘৰ সোমাইছোহে, না বহিবলৈ কৈছে না পানী এগিলাচৰ কথা সুধিলে। অথনিৰ পৰা ইমান গৰমত খোজাই আহি আছিলোঁ, কিমান পানী পিয়াহ লাগিছে, সেইবোৰ নাই।
চিধা দাদা একেবাৰে ৰুমলৈ মাতি ইম্পৰ্টেণ্ট কথা পাতিবলৈ গুচি গ'ল যে। গম পাইছোঁ এই বৌজনী ঠিক নহ'ব যেন লাগিছে। মই অহাৰ কাৰণে চাগে বেয়াই পাইছে। সেইটো লৈয়ে চাগে দাদাৰ লগত কিবা ডিছকাছ কৰিবলৈ গ'ল। এটলিষ্ট বহিবলৈতো ক'ব পাৰে, ঘৰলৈ আলহী আহিলে কি বহিবলৈ ক'ব নোৱাৰে নেকি? পানী এগিলাচ যাচিব লাগে। চিধা মোক ইয়াতে ৰ'বা বুলি কৈ পিনে একদম ভিতৰলৈ গুচি গৈছে। ময়ো কম নহয় ন, মোৰ দাদাৰ ঘৰ হয়, বৌৰ কাৰণে ভয় কৰি থাকিম নেকি? যাওঁ, গৈ পিনে কোনটো ৰুম খালী আছে চাওঁ আৰু ফ্ৰেছ হৈ লওঁ। ইমান গৰম এনেকৈ থাকিব নোৱাৰি পাই। এইবোৰ কি? তোমাৰ এই কাজিন ভণ্টিজনী আমাৰ ইয়ালৈ কিয় আহিছে? তাকো ইমান ডাঙৰ চুটকেছ লৈ আহিছে। কেনেবাকৈ এমাহ দুমাহৰ কাৰণে থাকিবলৈ অহা নাইতো। মই যে এইবোৰ একদম ভাল নাপাওঁ দেই। মোৰ ঘৰত এনেকৈ এনেই আজে বাজে মানুহ আহি থাকিলে মই বেয়া পাওঁ। এতিয়া কি তোমাৰ ভণ্টিক মই বনাই খুৱাই থাকিব লাগিব? তাইতো একো কাম বন নাজানে, ভালকৈয়ে জানো মই। আহা, তুমি খং কিয় কৰিছা? ৰ'বাচোন, ইমান জোৰ জোৰকৈ চিঞৰি যদি কথা কোৱা নহয়, তাই শুনি পাব, কি বুলি ভাবিব? উপায় নাই, এতিয়া তাই অহাৰ কাৰণে ময়ো বেয়া পাইছোঁ। মই কিবা ভাল পাইছোঁ নেকি? তাই অহাৰ কাৰণে এতিয়া কিমান দিনৰ কাৰণে আহিছে সেয়াও নাজানো। খৰচ এতিয়া এটা মানুহৰ বাঢ়ি যাব। কিমান কম খৰচত চলোঁ সেয়া মইহে জানো। এতিয়া এটা মানুহৰ খৰচ বাঢ়ি গ'লে মানে মোৰ টেনশ্যনে হৈ গৈছে জানা। আৰু তাই অহাৰ কাৰণ হ'ল আজি ৰক্ষাবন্ধন যে, সেইটো কাৰণে আহিছে সম্ভৱ, মোৰ পৰা ডাঙৰ কিবা গিফ্ট বিচাৰি। কিন্তু মই এতিয়া একো ক'বও নোৱাৰোঁ নহয়। কি কৰিবা কোৱাচোন? খং নকৰিবা আৰু, কোনোমতে ধৈৰ্য ধৰা। সেইটো চেলুনৰ ইয়াৰ পৰা একদম মানে ডাঙৰকৈ কিবা এটা গিফ্ট ল'ম বুলি ভাবিছে তাই। লোভনি কৰাবা। তুমি এটা কাম কৰিবা, তোমাক যদি ৰাখি মানে, মোৰ এইটো পুৰণা পাৰ্চ হয়, মোৰ ভাল নালাগে, ইউজো নকৰোঁ, সেইকাৰণে এইটোকে তাইক দি দিবা। তাইতো গম নাপাব এইটো পুৰণাই হয় নে নতুন হয়, দেখাত নতুন দৰে আছে, গতিকে এইটোকে দি দিবা। আৰু দামী গিফ্ট বা পইচা একো দি থাকিব নালাগে। সেইটো সুযোগতে তাই একদম মানে বেগ উঠাই আহি গৈছে ইয়ালৈ। কিমানে থাকিব থাকিব আৰু ঠিক নাই। সোনকালে তোমাৰ ভনীয়াৰে ইয়াৰ পৰা খেদিবা, মই সেইবোৰ একো নাজানো। দাদা, তহঁত দুটা বাৰু ক'ত গৈছিলি কচোন? মই এইফালে আলহী এজনী আহিছোঁ, দুৱাৰ মুখতে বৈ একদম ৰ'বলৈ বুলি কৈ তহঁত দুটা ভিতৰলৈ সোমাই গ'লি আৰু ইমান দেৰি কি লেকচাৰ মাৰিলি? ইমান ইম্পৰ্টেণ্ট কথা আছেনে তহঁতৰ? কমচে কম মই আহিছোঁ, ইমান গৰমখনত মোক বহিবলৈ ক'ব পাৰ, পানী এগিলাচ যাচিব পাৰ। বৌ, তুমিও কম নহয় দেই। মই আহি পাইছোঁহে, তুমি একেবাৰে দাদাক ৰুমলৈকে লৈ গ'লা যে। ঠিক আছে, ইম্পৰ্টেণ্ট কথা পাতিব আছে, এটলিষ্ট মোক বহিবলৈকে পানী এগিলাচ যাচি পিনেতো তুমি যাব পাৰা। ইমান গৰমত কিমান পিয়াহ লাগি আহিছিলে মইহে জানো। সেইকাৰণে মই আৰু ৰৈ থাকিবলৈ আছে নি গৰমত আহি। মই খালী ৰুম এটা পালোঁ ওপৰত, তাতে গৈ পিনে ফ্ৰেছ হৈ পিনে তাতে মোৰ বস্তুখিনি থৈ দিলোঁ। এতিয়া মোৰ ভোকো লাগিছে, খাবলৈ সোনকালে কিবা এটা দিয়া। আৰু দাদা, তোক মই ৰাখি বান্ধিব আছে নহয়, পিছে এইবাৰ মোৰ ৰাখি গিফ্ট কি দিবি তই? মই জানো তই যে মোক ৰাখি বান্ধিব আহিছ আৰু তোক গিফ্ট লাগে, সেইকাৰণে আগতে গিফ্টটো লৈ আহিছোঁ। এয়া ল, এইটো তোৰ কাৰণে পাৰ্চ এটা আনি থৈছিলোঁ, এইটোকে ল। এইবাৰ বেছি দামী গিফ্ট দিব নোৱাৰিম, কাৰণ অকণমানতো নাটনি চলি আছে যে, জানই আৰু মোৰহে ইনকাম। গতিকে এইবাৰ ডাঙৰ গিফ্ট দিব নোৱাৰিম আৰু, বেয়া নাপাবি দেই। বাৰু এইটো ল তই, আৰু মোৰ কাম অলপ আছে, মই এতিয়া ওলাই যাওঁ। তই থাকিবি দেই, বৌৰে তোক খাবলৈ দিব বাৰু কিবা বনাই পিনে। থেংক ইউ দাদা, তই যি দিলেও মোৰ হৈ যাব। দামী গিফ্টে দিব লাগে বুলি কথা নাই নহয়, এইটোও কাম চলি যাব। ধুনীয়া পাৰ্চ হয়। বাৰু তই যা, তোৰ কাম আছে নহয়। বৌচোন আছে, আজি বৌৰ লগতে লেকচাৰ মাৰিম আকৌ। এনেও বৌক মই লগ পোৱাই নাই, আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ। বৌ, আজি পিছে মোক কি বনাই খুৱাবা তুমি? ফাৰ্ষ্ট টাইম তোমাৰ হাতৰ কিবা এটা খাবলৈ পাম আৰু আজি ন? পিহু, মোৰ হাতৰ খাবলৈ পাবা বাৰু, কিন্তু এতিয়া যে মোৰতো ইমান ঘূৰাই আছে, মই একো বনাব নোৱাৰিম। তুমি এটা কাম কৰা, কিচেনতে মই ফ্ৰিজত যে ব্ৰেড আনি থৈছিলোঁ, বাটাৰ ব্ৰেড লৈ পিনে খাই লোৱা দেই। তোমাক মই পিছত বনাই দিম, মোৰ ঘৰণি ভাত পালে মানে। এতিয়া মানে একদম নোৱাৰিছোঁ আৰু, গতিকে তুমি তেনেকৈ খাই ল'বা। মই ৰুমলৈ যাওঁ দেই, বেয়া নাপাবা আৰু।